Good morning, students. Good morning, ma'am. Morning, ma'am. Yes. আজি আকৌ আমি আমাৰ নেক্সট ক্লাছত আহি গৈছোঁ 11 to 12 ক্লাছ আৰু এই ক্লাছত আমি এটা ইণ্টাৰেষ্টিং টপিক ডিছকাছ কৰিম তাৰ আগতে মই স্ক্ৰীনটো শ্বেয়াৰ কৰি আছোঁ তোমালোকে ক'বা যে স্ক্ৰীন দেখি পাইছানে নাই মই স্ক্ৰীনটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ তোমালোকে স্ক্ৰীন দেখি পাইছা দেখিছো মেম পাইছো মেম ঠিক আছে তোমালোকে স্ক্ৰীনত কি দেখি পাইছা তোমালোকে স্ক্ৰীনত কি দেখি পাইছা baby development in বেবি ডেভেলপমেন্ট কারেক্ট বেবি ডেভেলপমেন্টত বেবির বডি বেবির ব্রেইন বেবির স্লিপিং দেখা আছে বেবির বডি কেনেকে কাম কৰিছে বেবির ব্রেইন কেনেকে কাম কৰে বেবি টুপনিত কি কাম কৰি আছে ষ্টুডেন্ট মই এইটো ৰুমত গৈ আছো মোৰ মানে ইয়াত অকমান অসুবিধা হৈছে তোমালোকে অকমান লাইনত থাকা মই গৈ আছো বাৰু ঠিক আছে ওকে ঠিক আছে এতিয়া আমি আকৌ ক্লাছটো কন্টিনিউ কৰিছো তো আমি এটা বেবিৰ ফটো দেখি আছো য'ত বেবিৰ ডেভেলপমেন্টৰ কথা কোৱা হৈছে বেবি ইয়াত বিভিন্ন ধৰণৰ ডেভেলপমেন্টাল এক্টিভিটি কৰি আছে এইটো হ'ল আমাৰ জীৱনৰ ফাৰ্ষ্ট ষ্টেজ প্ৰথম ষ্টেজ এতিয়া এইটো ষ্টেজত কি দেখি আছা ইয়াত আমি কি দেখা পাইছো ষ্টুডেন্টস ইয়াত আমি কি দেখা পাইছো মেম এটা বেবি লাহে লাহে গ্ৰোথ হোৱাটো দেখাইছে এটা বেবিৰ লাহে লাহে গ্ৰোথ হোৱাটো দেখাইছে আৰু তুমি বেবিৰ ফেচ চোৱা বেবি ইয়াত যথেষ্ট হ্যাপি আছে এতিয়া বেবি এটা হ্যাপি সিচুৱেশ্যনত আছে ইয়াত বেবিজনৰ আন্ডাৰষ্টেণ্ডিং গ্ৰো হৈছে ফ্ৰেণ্ডছ হৈছে ভাল পাই আছে খেল ধেমালি কৰি বিভিন্ন খেল ধেমালিৰ যোগেদি ভাল পাই আছে তেওঁলোকৰ ভাল লাগি আছে বিভিন্ন কাম তেওঁলোকে কৰি আছে মোটামুটি এটা ভাল এনভায়ৰনমেন্ট তেওঁলোকে লিড কৰিছে ইয়াত তেওঁলোকৰ ভাল লাগি আছে ঠিক আছে হ্যাপি আছে বেবি ইয়াত কি হৈছে বেবিটো আৰু অলপ ডাঙৰ হৈছে ইয়াত কি হৈছে বেবিটো এতিয়া তোমাৰ এজত আহি গৈছে এটা গ্ৰোইং চাইল্ড এই ফটোটোত কি বুজাবলৈ চেষ্টা কৰিছে কি বুজাবলৈ চেষ্টা কৰিছে মেম সকলো নিজৰ মতে ফূৰ্তিত আছে সকলোৱে নিজৰ মতত ফূৰ্তিত আছে এইটো দেখাইছে যে এই ফটোটোত দেখাইছে আমাৰ স্পেস লাগে আমাক নিজৰ এটা জাগা লাগে নিজৰ এটা পৰিবেশ লাগে যেটো তোমাৰ বয়সত হয় তোমালোকে কেতিয়াবা ফিল কৰা যে নিজৰ নিচিনা থাকিবলৈ পাব লাগে ফিল কৰা নে নকৰা কোনে কোনে এনেকে ফিল কৰে নিজৰ নিচিনা থাকিবলৈ পাব লাগে কাৰ কাৰ এটো লাগে তেনেকুৱা স্পেস লাগে নিজৰ এটা লাইফ লাগে কাৰ কাৰ তেনেকুৱা ফিল হয় কাৰো নহয় এটো তো হ'ব নোৱাৰে সুম্পি পলি তুস্তিতা তেনেকুৱা ফিল হয় নে নহয় হয় আচ্ছা হয় মেম হয় ন নিজৰ নিচিনা থাকিবলৈ মন যায় কিন্তু ষ্টুডেন্ট নিজৰ নিচিনা থাকিবলৈ যাওঁতেই আৰম্ভ হৈ যায় সমস্যা এইটো চোৱা সমস্যা
ইয়াত মায়ে বুজাই আছে কিন্তু তোমাৰ যেটো এইজ হেতু এইজত আমি বুজি পোৱা নাই এতিয়া বাচ্চাটোৰ লাহে লাহে এডজাষ্টমেন্ট প্ৰবলেম ষ্টাৰ্ট হৈ গৈছে বাচ্চাটো যেতিয়া জন্ম হৈছিলে জন্মত বাচ্চাটো সৰু সৰু বস্তু লগত চিনাকি হৈ আছিলে সৰু সৰু কথা তেওঁ গম পাই আছিলে লাহে লাহে বাচ্চাটো এটা হ্যাপি লাইফ হ্যাপি এনভায়ৰনমেন্টত শিকিবলৈ ল'লে তোমাৰ এইজত আহাৰ লগে লগে তোমালোক নিজৰ মতে চলিবলৈ আৰম্ভ কৰিলা আৰু তেতিয়াই কেতিয়াবা মা দেউতাৰ লগত আমি সংঘৰ্ষত লিপ্ত হলো কেতিয়াবা সমাজৰ কিছুমান কথা মানিবলৈ আমাৰ অসুবিধা হ'ল আমাৰ এডজাষ্টমেন্টত প্ৰবলেম হ'ল আৰু আমি আৰ্গুমেন্ট কৰিবলৈ ধৰিলো দেখিলা ষ্টুডেন্ট এডজাষ্টমেন্টত প্ৰবলেম হ'ল আমি আৰ্গুমেন্ট কৰিবলৈ ধৰিলো মা দেউতাক ডিসৰেসপেক্ট কৰিবলৈ কেতিয়াবা ষ্টুডেন্টৰ ভিতৰত টেন্ডেন্সি দেখা যায় এতিয়া এই নেক্সট ফটোটোত কি বুজা গৈছে ছোৱালীজনীয়ে মা দেউতাৰ লগত কাজিয়া কৰি নিজৰ স্পেস নিজৰ এডজাষ্টমেন্ট প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিলে নেক্সট ফটোটোত কি হ'ব পাৰে তাই কি চিন্তা কৰিব পাৰে তাৰ লগত কি হ'ব পাৰে কোৱাচোন এনি গেছ তাই কি ভাবিছে এতিয়া মেম নিহাৰিকা কোৱা সুম্পি কোৱা কি ভাবিব পাৰে তাই মেম যেতিয়া তাই মাক দেউতাকৰ বিপৰীতে গ'ল তাই তাই যিহেতু মাক মানে দেউতাকে এনেকুৱা লাগিব ধৰিলে চাগে মানে মোৰ কথা কোনেও বুজি নাপায় মানে মোৰ কথাটো বুজি ক'ব বিচাৰিছো মাহঁতে চাগে বুজি নাপায় মই যেটো ক'ব বিচাৰিছো সেই কথা কোনেও বুজি নাপায় মোক কোনেও বুজি নাপায় ভেৰি গুড সুম্পি তুমি কোৱাচোন নিহাৰিকাৰ মতে মোক কোনেও বুজি নাপায় সুম্পিৰ মতে ছোৱালীজনী কি ভাবি আছে তাই যিহেতু মাক দেউতাকৰ লগত মিলিব পৰা নাই তাই ক'তো সমাধান কৰিব নোৱাৰা হ'ল নিজৰ সপোনৰ পিছত দৌৰি তাই মানে পুৰা ডিপ্ৰেছত গুচি গৈছে কি কৰা উচিত কি কৰিম একো তাই ভাবি পোৱা নাই কাৰ কথা শুনিম কাৰ কথা নুশুনিম তাই সেইবোৰ ভাবি আছে ভেৰি গুড সুম্পি নিহাৰিকা অলসো কাৰেক্ট কাৰ কথা শুনি কাৰ কথা নুশুনো তাই একো ভাবি পোৱা নাই কোনটো ৰাস্তাত যাম তাই একো ধৰিব পৰা নাই তাৰ এডজাষ্টমেন্টৰ বিৰাট সমস্যা হৈ গৈছে ঠিক আছে তাৰপিছত কি হ'ল চোৱা তাৰপিছত তাই এটা ফেক আইডেন্টিটি সমাজত ক্ৰিয়েট কৰিছে ভিতৰত তাৰ বিৰাট এডজাষ্টমেন্ট প্ৰবলেম চোৱা ভিতৰত তাৰ বিৰাট অশান্তি বাহিৰত তাক চোৱা এটা ফেক স্মাইল কৰি আছে বাহিৰত তাই এটা ফেক স্মাইল দি আছে ভিতৰত বিৰাট অশান্তি তাৰ বাহিৰত চোৱা চেষ্টা কৰি আছে আৰু লাষ্টত তাই যেতিয়া চেষ্টা কৰি আৰু পাৰা নাই আৰু যেতিয়া এডজাষ্ট কৰিব নাই পৰা তেতিয়া মৃত্যু মুখত পৰিছে নিজকে শেষ কৰি দিছে চোৱা ষ্টুডেন্ট কি আচৰিত কথা এটা বাচ্চাৰ জীৱন এনেকে ষ্টাৰ্ট হয় আৰু কেতিয়াবা এডজাষ্ট কৰিব নোৱাৰাৰ কাৰণে ইয়াত গৈ অন্ত হয় চোৱা জীৱনটো কেনেকুৱা বিভিন্ন ষ্টেজত বাচ্চাটো কিমান ভাল আছিলে কিমান ভাল লাগিছিলে তাৰ যেতিয়াই বাচ্চাটো এডোলেসেন্ট ষ্টেজত গ'ল তোমাৰ ষ্টেজত যে ষ্টেজটো হ'ল এটা ধুমুহা আৰু উৎপীড়নৰ সময় এই ষ্টেজতেই তাৰ মনোমালিন্য ষ্টাৰ্ট হ'ল কথা বতৰা নুবুজা হ'ল মা দেউতা সমাজৰ ওপৰত এটা ঘৃণা এটা খং ডেভেলপ হ'ল লাহে লাহে তাৰ মানসিক অশান্তি ষ্টাৰ্ট হ'ল এনজাইটি ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন টেনশ্যন এইবিলাক আৰম্ভ হ'ল তাৰ পিছত তাৰ অশান্তি ইমানেই বাঢ়ি গ'ল যে লাষ্টত তাই নিজকে শেষ কৰি দিয়াটোই বেটাৰ অপশ্যন বুলি ভাবিলে তাৰ মানে কি ষ্টুডেন্ট তাৰ মানে হ'ল এই পিকচাৰ কেইটাত আমি গম পালো যে এজন মানুহে কি সমস্যাত ভুগে এই যে ছোৱালীজনী যে এডজাষ্ট কৰিব নোৱাৰিলে
সামাজিক ৰীতি নীতি ঘৰুৱা ৰীতি নীতি সংস্কৃতিৰ লগত নিজকে যে খাপ খুৱাই ল'ব নোৱাৰিলে কেতিয়াবা কিছুমান ইনজাষ্টিছৰ যে বলি হ'ল তাই সেই সকলো হ'ল তাৰ নিজৰ মনৰ প্ৰব্লেম তাক কোৱা হয় মেল এডজাষ্টেড বিহেভিয়াৰ এডজাষ্টমেণ্ট মানে য'ত তুমি ভালকে এডজাষ্ট কৰিব পাৰিছা মেল এডজাষ্টমেণ্ট মানে য'ত তুমি এডজাষ্ট কৰিব নাই পৰা ইন সিম্পল সেন্টেন্স য'ত তুমি এডজাষ্ট কৰিব নাই পৰা that is known as মেল এডজাষ্টেড বিহেভিয়াৰ আজি আমি সেই টপিকটোৱে আলোচনা কৰিম তো আজি আমাৰ আলোচনা কৰিবলগীয়া টপিক হৈছে এডজাষ্টমেণ্ট মেকানিজম এটো হ'ল আমাৰ আলোচনা কৰিবলগীয়া টপিক মই এতিয়া স্ক্ৰীন শেয়াৰ কৰি আছো তোমালোকে কবা কি দেখি পাইছা শেয়াৰ নাও ইন্টাৰনেটটো অকমান স্লো okay it's coming share তো স্টুডেন্ট আমি আজি যেটো টপিক ডিসকাস কৰিম সেই টপিকটো হ'ল এডজাষ্টমেন্ট মেকানিজমস এই ক্লাসটো হৈছে বিএ সেকেন্ড সেমিস্টার স্টুডেন্টৰ কাৰণে ডেট হৈছে 11/6/2021 টাইম হৈছে 11 to 12 পেপাৰ হৈছে 201 সাইকোলজিক্যাল ফাউন্ডেশনস অফ এডুকেশন ইউনিট হৈছে পার্সোনালিটি and mental health topic hoise adjustment mechanism teacher that is me and this class is mainly for students studying in Shivsagar College Joysagar to student aji ami amar notun topic eta start koribole loisu je adjustment mechanism ki amar topic hol aji adjustment mechanism তার আগতে আমি জানি লওঁ এডজাষ্টমেন্ট কি স্টুডেন্ট এডজাষ্টমেন্ট হল সিচুয়েশনৰ লগত ব্যালেন্স কৰি চলা সিচুয়েশনৰ লগত এটা আন্ডাৰষ্টেণ্ডিংত চলা এই যে স্টুডেন্ট মই যে তোমালোকৰ এতিয়া ক্লাস লৈ আছো তোমালোকৰ ক্লাসৰ মাজত যে এটা হাফ এন আৱাৰ গ্যাপ থাকে এই হাফ এন আৱাৰ গ্যাপৰ ভিতৰতে মই কেতিয়াবা নিজৰ মাৰ ঘৰৰ পৰা দৌৰি আহো মাৰ ঘৰৰ পৰা দৌৰি মই মোৰ মাদাৰ ইন লৰ ঘৰত আহো ল্যাপটপত স্লাইড ৰেডি কৰো অন কৰো আৰু বিভিন্ন উপায়ে মই যে কি উপায় অৱলম্বন কৰো আই ডোন্ট ওয়ান্ট টু ৰিভিল দ্যাট মই বিভিন্ন উপায় অৱলম্বন কৰি ঠিক টাইমত ক্লাসৰ আগত বহি যাওঁ আই এডজাষ্ট the situation that I have in my own home and the situation that I have here completely different but I adjust তো student adjustment হল যিকোনো পৰিস্থিতিৰ লগত ফ্লেক্সিবলি নিজকে খাপ খুৱাই লোৱা এটো বহুত ইম্পৰ্টেন্ট adjustment হল পজিটিভলি থিংক কৰা adjustment হল নিজকে সিচুয়েশনত ফিট কৰি লোৱা adjustment হল ম্যাচিওর ভাবে থিংক করা ম্যাচিওর ভাবে adjustment হল নিজৰ ইমোশনক ব্যালেন্স কৰা adjustment হল নিজৰ সাৰাউন্ডিংক মানি লোৱা আৰু হেই মতে বিহেভ কৰা হেতু হল adjustment যেটো সৰু বাচ্চাটোৰ ভিতৰত আছিল হে বাচ্চাটো হ্যাপি আছিল নিজৰ ফ্ৰেণ্ডৰ লগত আছিল জুনে যেনকা কৈছিল তেনকা শুনিছিল ধুনিয়াকে রেসপন্স কৰিছিলে ৰিয়েক্ট কৰিছিলে কিন্তু যেতিয়াই বাচ্চাটো ডাঙৰ হ'বলৈ ললে বাচ্চাটোৰ ভিতৰত আৰম্ভ হ'ল এই প্ৰবলেম that is maladjustment maladjustment হল য'ত এজন মানুহে কি কি কৰিব নোৱাৰে এটো চোৱা adjustment মানে হল এজন মানুহে নিজৰ সিচুয়েশনৰ লগত ব্যালেন্স কৰি চলা পজিটিভলি চলা সিচুয়েশনৰ লগত নিজকে ফিট কৰি লোৱা ম্যাচিওর ভাবে থিংক কৰা ইমোশনালি ব্যালেন্স হৈ থকা তাৰে অপোজিট হল মেল এডজাষ্টমেন্ট
মেল এডজাষ্টমেণ্টত এজন মানুহে কৰিব নোৱাৰা হ'ল মেল এডজাষ্টমেণ্টত এজন মানুহে সিচুৱেশ্যনৰ লগত বেলেন্স কৰিব নাজানে পজিটিভলি চিন্তা কৰিব নাজানে নিজকে সিচুৱেশ্যনৰ লগত খাপ খুৱাব নাজানে মেচিয়ৰভাৱে চিন্তা কৰিব নোৱাৰে ইমোশনাল বেলেন্স মেইনটেইন কৰিব নোৱাৰে সাৰাউণ্ডিঙৰ লগত ভালকে ৰিয়েক্ট কৰি বিহেভ কৰিব নোৱাৰে যেতিয়া এজন মানুহে এই কামকেইটা কৰিব নোৱাৰে তাৰ মানে এই কথাবিলাক যেতিয়া এজন মানুহে কৰিব নোৱাৰে তেতিয়াই হৈ যায় এডজাষ্টমেণ্ট প্ৰব্লেম আৰু তাকে কোৱা হয় এডজাষ্টমেণ্ট or maladjusted behavior. এই কথাবিলাক যেতিয়া এজন মানুহে কৰিব নোৱাৰে যেতিয়া কৰিব নোৱাৰে তেতিয়াই হৈ যায় maladjustment এটো চোৱা যেতিয়া কৰিব নোৱাৰে এটো চোৱা নিজকে বেলেন্স কৰিব নোৱাৰে পজিটিভলি চিন্তা কৰিব নোৱাৰে নিজকে ফিট কৰিব নোৱাৰে ম্যাচুৰলি ভাবিব নোৱাৰে ইমোশনালি বেলেন্স কৰিব নোৱাৰে সিচুৱেশ্যনৰ লগত খাপ খুৱাব নোৱাৰে নো মানে সবতে নো এই নেগেটিভ সিচুৱেশ্যনে হৈ যায় মেল এডজাস্টেড বিহেভিয়াৰ বা তাকেই কোৱা হয় মেল এডজাষ্টমেণ্ট যেতিয়া এডজাষ্ট কৰিবলগীয়া কামবিলাক মানুহে কৰিব নোৱাৰে তেতিয়াই হৈ যায় মেল এডজাষ্টমেণ্ট এই কথাটোৱে কোৱা হৈছে বুজি পালা ষ্টুডেন্ট পাইছো মেম মেল এডজাষ্টমেণ্ট কি নিহাৰিকা চোৱা কোৱা মেল এডজাষ্টমেণ্ট কি মেম তাৰমানে হৈছে কোনো এটা সিচুৱেশ্যন কৰিব নোৱাৰা বা তেওঁলোকে নিজক অকমান জোৰকে কোৱা নিহাৰিকা অকমান জোৰকে কোৱা মেম শুনিছে কোৱা মেম তাৰমানে হৈছে কোনো এটা সিচুৱেশ্যনত তেওঁ নিজকে সমাযোজন কৰিব নোৱাৰে তেওঁ নিজৰ লগত ঘটি থকা বা নিজৰ চাৰিওফালে যিটো পৰিৱেশত আছে সেইটো পৰিৱেশক তেওঁ মানি ল'ব নোৱাৰে তেওঁ মেচিউৰিটিভাৱে তেওঁ ভাবিব কথাবোৰ ভাবিব নোৱাৰে তেওঁ ইমোশ্যনেল বেলেন্স কৰিব নোৱাৰে ইয়েছ তাৰ বাহিৰেও যে মানুহবিলাকে ফ্ৰাষ্ট্ৰেশ্যন ৱৰি টেনশ্যন কনফ্লিক্ট এনজাইটিত ভুগে যে মানুহবিলাকে সহজতে কোনো সিচুৱেশ্যনত হ্যাপি থাকিব নোৱাৰে সেই মানুহবিলাক হ'ল মেল এডজাষ্টেড পাৰ্চনেলিটিত ভুগি থকা মানুহ তেওঁলোকৰ হয় মেল এডজাষ্টমেণ্ট ষ্টুডেণ্ট মেল এডজাষ্টমেণ্ট কিন্তু এটা সিভিয়াৰ সিচুৱেশ্যন তুমি নিজৰ লগত কিন্তু কানেক্ট কৰি কেতিয়াও নাচাবা নিজৰ লগত কানেক্ট কৰি কেতিয়াও নাচাবা তোমার যদি কোনো এনজাইটি হয় কোনো ফ্রাস্ট্রেশন হয় কোনো টেনশন কোনো ওয়ারি কোনো কনফ্লিক্ট হয় হেতু তোমার ন্যাচারাল কথা আমার দৈনন্দিন জীবনত হেবিলাক হবই পারে কিন্তু মেল এডজাস্টেড পার্সন হল যে পার্সন কোনো সিচুয়েশনতেই এডজাস্ট কৰিব নোৱাৰে কোনো কথা কেতিয়াও মানি ল'ব নোৱাৰে কোনো ভাবেই পজিটিভ থিংকিং কৰিব নোৱাৰে কোনো মতে ম্যাচিয়ৰ ভাবে ভাবিব নোৱাৰে সদায় এটা ইমবেলেন্স সদায় এটা ডিসবেলেন্সত ভুগে হে মানুহবিলাকে মেল এডজাস্টেড পাৰ্চনেলিটিৰ মানুহ বুলি কয় তুমি মই নহয় সৰু সৰু কথাত খং কৰা নেগেটিভ ৰিয়াকশন দিয়া এনজাইটি হোৱা ফ্ৰাষ্ট্ৰেশ্যন হোৱা হেবিলাক মেল এডজাষ্টমেণ্ট নহয় দিনে দিনে হৈ থকা 24 ঘণ্টা হৈ থকা সদায় ভুগি থকা সদায় কষ্ট পোৱা সদায় পৰিৱেশৰ সম্পৰ্কে কমপ্লেইন থকা সদায় সিচুৱেশ্যনৰ লগত এডজাষ্ট কৰিব নোৱাৰা অলৱেজ যেতিয়া এজন মানুহে কেতিয়াও নোৱাৰে সদায় প্ৰবলেমত থাকে হে মানুহবিলাকেই হ'ল মেল এডজাষ্টেড পাৰ্সন এতিয়া আমি যে পিকচাৰত দেখিলো মেল এডজাষ্টেড পাৰ্সন কিন্তু জন্মৰ পৰা নাথাকে জন্মৰ পৰা প্ৰতিটো বেবি নৰ্মেল থাকে বাচ্চাটো যেতিয়া ডাঙৰ হয় পৰিৱেশৰ সংস্পৰ্শত আহে
তেতিয়া কেইটামান ফেক্টৰ বাচ্চাটোৱে পায়। এই ফেক্টৰবিলাক হ'ল ফেমিলিৰ ছাপোৰ্ট কেতিয়াবা নিগেটিভ হয়, সোসাইটি কেতিয়াবা বাচ্চাটোক এবিউজ কৰে, সেক্সুৱেলি, মৰালি, ইকনমিকেলি বিভিন্ন দিশত বাচ্চাটো এবিউজ হয়, অশান্তিৰ বা কোনো এটা মানসিক যন্ত্ৰণা পায়, সোসাইটিৰ পৰা পায়, ফেমিলিৰ পৰা পায়, সাৰাউণ্ডিঙৰ পৰা পায়, বিভিন্ন ফেক্টৰ থাকে। সেই ফেক্টৰবিলাকক লাহে লাহে বাচ্চাটোক নেগেটিভ কৰি পেলায়, সব কথাত নেগেটিভ, এনি টাইম নেগেটিভ। সেই বাচ্চাবিলাককে কোৱা হয় মেল এডজাষ্টেড চাইল্ড, নট ইউ এণ্ড মি। সেই মানুহবিলাক হ'ল মেল এডজাষ্টেড পাৰ্চনেলিটিৰ শিকাৰ হোৱা মানুহ। এতিয়া ষ্টুডেণ্ট চোৱা, মেল এডজাষ্টমেণ্টৰ পৰা বাচিবলৈ সবে বিচাৰে, নেগেটিভ মানুহো বিচাৰে যে মই এটা ভাল পৰিৱেশত থাকোঁ, নেগেটিভ মানুহেও বিচাৰে, তেওঁলোকেও বিচাৰে যে মই শান্তিত থাকোঁ, মই ভালকে থাকোঁ, মই পজিটিভলি থাকোঁ। তো তেওঁলোকে কি কৰে, তেওঁলোকে এটা সিচুৱেশ্যন ক্ৰিয়েট কৰি লয়, তেওঁলোকে কেইটামান টেকনিক উলিয়াই লয় যাতে তেওঁলোকৰ মেল এডজাষ্টেড বিহেভিয়াৰক জাষ্টিফাই কৰিব পাৰে। কথাটো অকণমান বুজিবলৈ চেষ্টা কৰিবা হা, মই তোমাক এটা এক্সাম্পল দি বুজাইছোঁ। এটা নিগেটিভ মানুহ কোনো ক্ষেত্ৰত এডজাষ্ট কৰিব নোৱাৰে। সেই মানুহবিলাকে যেতিয়া নিজৰ কেইটামান টেকনিক উলিয়াই লয়, সেই টেকনিক উলিয়াই নিজৰ মতে নিজকে এডজাষ্ট কৰিবলৈ বিচাৰে, তাকে কোৱা হয় কেইটামান মেকানিজম। এই মানুহবিলাকে কেইটামান টেকনিক বা কেইটামান মেকানিজমৰ সহায় লয়, বুজিলা? সহায় লৈ মই যে কাৰেক্ট, সব কথাত যে মই কাৰেক্ট সেইটো প্ৰুফ কৰিব বিচাৰে। তেওঁলোকে কেইটামান টেকনিক বা মেকানিজম এপ্লাই কৰে, সেই মেকানিজমবিলাকক কোৱা হয় ডিফেন্স মেকানিজম বা এডজাষ্টমেণ্ট মেকানিজম। ষ্টুডেণ্ট তুমি চোৱা, তোমাক মই এটা এক্সাম্পল দিছোঁ। মোৰ ঘৰৰ পৰা আহিবলৈ দেৰি হৈ গ'ল, মোক কোনোবাই সুধিলে তোমাৰ কেলে দেৰি হৈ গ'ল, মই লগে লগে নিজৰ ভুলটো নক'লোঁ, মই লগে লগে ক'লোঁ যে লকডাউনৰ সময়, বাছ চলা নাই, গাড়ী চলা নাই, টাইমিংটো এতিয়া চেঞ্জ হৈ গৈছে, 11টাৰ ভিতৰত সোমাব লাগে, এতিয়াতো 1টা হৈ গ'ল, 1টাৰ ভিতৰত সোমাব লাগে, 12টাৰ ভিতৰত সোমাব লাগে, মই কেনেকৈ টাইমত আহিম? কিন্তু তাই যদি ৰাতিপুৱা উঠিলেহেঁতেন, ঠিক টাইমত যদি ঘৰৰ পৰা ওলালেহেঁতেন, নিশ্চয় পালেহেঁতেন সুবিধা। কিন্তু তাই কি কৰিলে, বেলেগৰ ওপৰত দুখটো দি দিলে। এই ধৰণে কেইটামান টেকনিক এপ্লাই কৰি, কেইটামান ইণ্টাৰেষ্টিং এক্টিভিটিছৰ যোগেদি এই মেল এডজাষ্টেড পাৰ্চনবিলাক নিজক সদায় কাৰেক্ট বুলি প্ৰুভ কৰিব বিচাৰে। আমি এতিয়া সেই টেকনিকবিলাক পঢ়িম। হোৱাট আৰ দ্য ডিফাৰেণ্ট এডজাষ্টমেণ্ট মেকানিজম? এইকেইটা কোৱা হয় এডজাষ্টমেণ্ট মেকানিজম। এডজাষ্ট কৰিব কাৰণে থকা কেইটামান টেকনিক, এডজাষ্টমেণ্টৰ কাৰণে থকা কেইটামান টেকনিক, তাক কোৱা হয় এডজাষ্টমেণ্ট মেকানিজম। আহা আমি ডিছকাছ কৰি লওঁ এডজাষ্টমেণ্ট মেকানিজম কি। ষ্টুডেণ্ট, এডজাষ্টমেণ্ট মেকানিজমক ডিফেন্স মেকানিজম বুলিও কোৱা হয়। এডজাষ্টমেণ্ট মেকানিজমক ডিফেন্স মেকানিজম বুলিও কয়। ডিফেন্স মেকানিজম কি চোৱা, ডিফেন্স মেকানিজম হ'ল য'ত আমি আমাৰ এনজাইটি, আমি আমাৰ কনফ্লিক্ট, এই আটাইকেইটা মডিফাই কৰি বা আটাইকেইটা কেতিয়াবা লুকুৱাই থৈ আমাৰ মেণ্টেল ডিছঅৰ্ডাৰ, আমাৰ মেণ্টেল প্ৰব্লেম কেতিয়াবা আমি লুকুৱাই থৈ কেইটামান মেকানিজমৰ যোগেদি আমাৰ সেই প্ৰব্লেম কেইটাৰ পৰা আমি ওলাই আহিব বিচাৰোঁ। আমাৰ যে এনজাইটি হয়, টেনশ্যন হয়, ফ্ৰাষ্ট্ৰেশ্যন হয়, ৱৰি হয়, তাৰ পৰা আমি কেইটামান টেকনিকৰ যোগেদি ওলাই আহিব বিচাৰোঁ, নিজকে এডজাষ্ট কৰিব বিচাৰোঁ।
এই টেকনিক বিলাক হল ডিফেন্স মেকানিজম ওয়াই ডিফেন্স স্টুডেন্ট ডিফেন্স শব্দের অর্থ কি নিজকে রক্ষা করা ডিফেন্ড দিয়া নিজকে রক্ষা করা দ্যাট ইজ ডিফেন্স মেকানিজম যত আমাৰ ওপৰত যেতিয়া এটেক হয় কোনোবাই যদি আমাক এটেক কৰিব বিচাৰে তেতিয়া আমি নিজকে ৰক্ষা কৰোঁ দ্যাট ইজ ডিফেন্স মেকানিজম ইয়াত কি কৰা হয় ইয়াত এজন মেল এডজাষ্টেড পাৰ্সনে নিজকে নিজে ৰক্ষা কৰিব বিচাৰে পৰিবেশৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে পৰিবেশৰ লগত মিলিব নোৱাৰে তেওঁলোক পৰিবেশৰ লগত মিলিব নোৱাৰে কিন্তু নিজে কেইটামান টেকনিক উলাই লয় টেকনিক উলাই পৰিবেশৰ পৰা নিজকে ৰক্ষা কৰে তাকে কোৱা হয় ডিফেন্স মেকানিজম বুজি পাইছে ষ্টুডেন্ট পাইছো মেম এতিয়া আমি কেইটামান ইন্টারেস্টিং ডিফেন্স মেকানিজমৰ কথা জানিম যে এজন মেল এডজাষ্টেড পাৰ্সনে কি ডিফেন্স মেকানিজম ইউজ কৰে তোমাৰ সিলেবাসত থকা মেকানিজম কেইটা মই এতিয়া ডিসকাস কৰিম তাৰ আগত তোমাক কেইটামান পিকচাৰ দেখাম মই জানিব বিচাৰো যে তোমালোকে এই মেকানিজম বিলাক ধৰিব পাৰিছানে নাই এটো এটা টেকনিক যে টেকনিকৰ যোগেদি মানুহে নিজক এডজাস্ট কৰে এজন মেল এডজাষ্টেড পাৰ্সন নিজক এডজাস্ট কৰে এই পিকচাৰটো চাই কি লাগিছে ষ্টুডেন্ট এই পিকচাৰটো চাই তোমাৰ কি লাগিছে Any idea? Whatever comes to your mind, তোমার মাইন্ডত যেটো আহে পিকচারটো চাই হেতু কোৱা It's very easy. সুম্পি কি লাগিছে পৰি সোনপৰি তোমালোকে চাইছিলে সোনপৰি তোমালোকৰ টাইমত আছিলে সোনপৰি আচ্ছা আচ্ছা সোনপরি নাই চোৱা আচ্ছা তোমাৰ এই পিকচাৰটো চাই কি লাগিছে মানস প্ৰতিমাহা পিকচাৰটো হল এটা ফ্যান্টাসি পিকচাৰ নহয় জানো এটা কাল্পনিক ওয়ার্ল্ড এটা ফ্যান্টাসি ওয়ার্ল্ড তাৰ পিকচাৰ নহয় জানো পলি কি লাগিছে হয় মেম এটা কাল্পনিক দুনিয়া এটা কাল্পনিক পৃথিৱী এই পৃথিৱীটো সম্পূৰ্ণ কাল্পনিক এটা মেল এডজাষ্টেড পাৰ্সন যে পাৰ্সনজন নিজকে ৰিয়েল ওয়াৰ্ল্ডত এডজাষ্ট কৰিব নোৱাৰে হে মানুহজনে এই টেকনিক ইউজ কৰে কেতিয়াবা ইয়াক কোৱা হয় ফ্যান্টাসি হে মানুহজনে নিজকে এটা ফ্যান্টাসি ওয়াৰ্ল্ডত লৈ যায় নিজকে সেই ওয়াৰ্ল্ডত লৈ গৈ তাৰ পৰা নিজকে প্ল্যান কৰিব বিচাৰে তাৰ পৰা নিজকে নতুন এটা দিক দিব বিচাৰে তাৰ মানে হল ৰিয়েল ওয়াৰ্ল্ডত মোৰ বহুত সমস্যা ৰিয়েল ওয়াৰ্ল্ডত মোৰ ফ্ৰাষ্ট্ৰেচন ডিপ্ৰেছন মোৰ ভাল লগা নাই তো মই কি কৰিছো মই পাহৰি গৈছো যে মই ৰিয়েল ওয়াৰ্ল্ডত আছো মই কথাটো পুৰা পাহৰি যাম যে মই ৰিয়েল ওয়াৰ্ল্ডত আছো আৰু মই মোৰ নিজৰ ওয়াৰ্ল্ড এটা ক্ৰিয়েট কৰিম আৰু তাৰ ভিতৰত মই থাকিম মোৰ এই ওয়াৰ্ল্ডটোৰ লগত কোনো সম্পৰ্ক নাই এই পৃথিৱীত অকল মোৰ বডি থাকিব মই ইয়াত ৰাতিপুৱা উঠিম সবৰ লগত কথা কম অফিস যাম অফিসৰ পৰা ঘৰত আহিম আৰু শুই থাকিম কিন্তু মোৰ চেতনা মোৰ মন মোৰ গোটেই থিংকিং আন্ডাৰষ্টেণ্ডিং অইন এটা পৃথিৱীত থাকিব যে পৃথিৱীটো মই বনাইছো তাত অকল আনন্দ থাকিব মই তাৰ বস থাকিম তাত মোৰ লাইফ এটা বেলেগ হ'ব তো এই ধৰণৰ কিছুমান ফ্যান্টাসি ওয়াৰ্ল্ডত মানুহে নিজক থয় নিজকে নিজে ধোকা দিয়াৰ নিচিনা মানুহে নিজক থয় আৰু নিজক এইটো কথা বুজায় যে এইটোৱে মোৰ একচুৱেল পৃথিৱী মোৰ এই ফ্যান্টাসি ওয়াৰ্ল্ডটোৱে মোৰ নিজৰ ওয়াৰ্ল্ড হয় ইয়াত মই পঢ়ি ইয়াত মই নিজৰ ৰজা মই নিজে তো এইটো এটা টেকনিক
যে টেকনিকৰ দ্বাৰা মানুহে নিজক এডজাষ্ট কৰে, মেল এডজাষ্টেড পাৰ্চনে নিজক এডজাষ্ট কৰে। আমি কি তেনেকে এডজাষ্ট কৰো নেকি ষ্টুডেণ্ট? ফেণ্টাসি ৱৰ্ল্ডত কোনে কোনে থাকা? কাৰোবাৰ আছে নেকি এনেকুৱা ব্যক্তিগত পৃথিৱী? হা সৃষ্টি কি খবৰ? আছে নেকি তেনেকুৱা? मैं इस दुनिया से ऊब चुकी हूँ नेकी सृष्टि? तुस्तिता? गरिमा? নহয় মেম। নহয় মেম, একচুয়ালি আমার হবই নোৱাৰে। মেল এডজাস্টেড পার্সনে এই ধরনের মেকানিজম ইউজ করে, মেল এডজাস্টেড পার্সনে। তোমালোকে মুভিজ দেখিছা? কেতিয়াবা কিছুমান ইংলিশ মুভি থাকে, মই দেখিছো বহুত ধুনীয়া মুভি। কিছুমান ইংলিশ মুভিত ডিৰেক্টৰে এই ফেণ্টাসি ৱৰ্ল্ডৰ কনচেপ্টটো দেখাইছে। মই কালি এটা মুভি চাইছিলোঁ, মই জাষ্ট তাৰ নামটো পাহৰি গৈছোঁ। একচুৱেল ৱৰ্ল্ডত সেই মানুহজন ফিজিকেলি হেণ্ডিকেপ হয়, বুজিলা? গল্পটো বৰ ধুনীয়া। একচুৱেল ৱৰ্ল্ডত মানুহজন ফিজিকেলি হেণ্ডিকেপ হয় আৰু সেই মানুহজনৰ জীৱনত কোনো শান্তি নাই। তেওঁৰ যেটো মিছেছ আছে, মিছেছৰ ডেথ হৈ গৈছে, পৰিয়ালে তেওঁক এৰি দিছে, তেওঁ অকলশৰীয়া জীৱন এটা অতিবাহিত কৰি আছে আৰু তেওঁৰ দুটা ভৰি অচল। তেওঁ বিছনাত অকল শুই থাকে। শুই শুই তেওঁৰ ভিতৰত এটা পাৱাৰ ডেভেলপ হৈ গৈছে। এইটো এটা ফেণ্টাসি, এইটো মুভি হয়, এইটো পসিবল নহয়, কিন্তু মুভিৰ ঘটনা হয় এইটো। তো তেওঁৰ ভিতৰত এটা পাৱাৰ ডেভেলপ হৈ গৈছে। তেওঁ নিজৰ ইমাজিনেশ্যনৰ ওপৰত বেছ কৰি এটা পৃথিৱী বনাইছে। তাত অকল তেওঁৰ ভাল লগা কথা, তাত অফিস আছে, মানুহ খুচকাৰি আছে, মানুহ কথা পাতিছে, তেওঁৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে। সেই ৱৰ্ল্ডত তেওঁৰ মিছেছে তেওঁক ভাল পায়, তেওঁৰ পৰিয়াল তেওঁৰ লগত থাকে, তেওঁৰ ভৰিও অচল নহয়, তেওঁ খুচকাৰিব পাৰে, দৌৰিব পাৰে, তেওঁ একদম এথলেট। তো তেওঁ নিজৰ ইমাজিনেশ্যনত এনেকুৱা এটা পৃথিৱী বনাই লৈছে আৰু তেওঁ পাহৰিয়ে গৈছে যে অৰিজিনেলি তেওঁ এনেকুৱা নহয়। তেওঁ গোটেই দিন শুই থাকে আৰু সেই পৃথিৱীৰ কথা ভাবি থাকে আৰু তাৰ পৰা এটা মানসিক আনন্দ লয়। সেই পৃথিৱীত থাকি, কাল্পনিক পৃথিৱীত থাকি তেওঁ এটা মানসিক আনন্দ লয়। তো বৰ ভাল চিনেমা আছিলে, ইয়াৰ ফিনিশিংটো যথেষ্ট ভাল আছিলে। আমাক বুজাইছিলে যে ৰিয়েলিটি মেইন, এনেকুৱা ফেণ্টাসি ৱৰ্ল্ডৰ কোনো ভূমিকা আমাৰ জীৱনত একচুয়ালি নাই। কিন্তু মেল এডজাষ্টেড পাৰ্সনে এই ধৰণৰ নিজৰ ভাল লগা পৃথিৱী ক্ৰিয়েট কৰে আৰু তাৰ ভিতৰত থাকে। ফিজিক্যালি ইয়াত থাকে কিন্তু মেন্টালি বেলেগ এটা ৱৰ্ল্ডত থাকে। তো দ্যাট ইজ আ টেকনিক দ্যাট দে ইউজ। তো এই টেকনিকক কোৱা হয় ফেণ্টাসি। ফেণ্টাসি হ'ল a sort of imagination where a person loves to live to get rid of all his pain and sorrow. নিজৰ পেইন আৰু কষ্টৰ পৰা ওলাই আহিবলৈ মানুহে এটা ফেণ্টাসি ৱৰ্ল্ড ক্ৰিয়েট কৰে। নেক্সট পইণ্ট হ'ল, in order to get rid of all his pain, sorrow, anxiety, তেওঁ এটা ইমাজিনাৰী ৱৰ্ল্ড ক্ৰিয়েট কৰে আৰু সেই ৱৰ্ল্ডত তেওঁ নিজে থাকে। A person who doesn't want to face the reality tries to live in his own created world. যে মানুহ ৰিয়েলিটি ফেচ কৰিব নোৱাৰে, সেই মানুহবিলাকে নিজৰ এটা ফেণ্টাসি ৱৰ্ল্ডত থাকে আৰু তাতে জীৱন কটায়। Does not want to face the reality, যিবিলাক মানুহে ৰিয়েলিটি ফেচ কৰিব নোৱাৰে, তেওঁৰ বডি থাকে, এই ধৰণৰ মানুহৰ বডি থাকে প্ৰেজেন্ট ৱৰ্ল্ডত, বডিটো থাকে প্ৰেজেন্ট ৱৰ্ল্ডত। তেওঁলোকৰ যেটো বডি, সেই বডি প্ৰেজেন্ট ৱৰ্ল্ডত থাকে, কিন্তু তেওঁলোকৰ মাইণ্ড থাকে, তেওঁলোকৰ কনচিয়াছ, আনকনচিয়াছ এণ্ড সাবকনচিয়াছ মাইণ্ড কমপ্লিটলি ফেণ্টাসি ৱৰ্ল্ডত থাকে। তেওঁলোকে এটা স্যাটিসফ্যাকশন ল'ব বিচাৰে তেওঁলোকৰ ফেণ্টাসি ৱৰ্ল্ডৰ পৰা। তেওঁলোকে এটা ফলছ স্যাটিসফ্যাকশন ল'ব বিচাৰে। সো দিস ইজ ফাৰ্ষ্ট মেকানিজম, ফেণ্টাসি।
এটু হল এটা প্রথম মেকানিজম এতিয়া এই পিকচারটো চোৱা এই পিকচারটো চাই তোমাৰ কি লাগিছে মৌসুমাহা এতিয়া হল মেকানিজম নাম্বার 2 আৰু এটা টেকনিক মানুহে এপ্লাই কৰে ইটস ভেরি ইন্টারেস্টিং টপিক তোমার এটু কি লাগিছে এই পিকচারটো চাই রণবীর সিং আৰু এজন ফেনে রণবীর সিংৰ ফটো লৈ আছে ইট ইজ ভেরি কমন এটু তো যিকোনো নর্মাল মানুহে কৰে মই যদি যাওঁ তেওঁৰ জায়গাত যদি মই থাকো মই সেম রিয়াকশন দিম গরিমা পলি সৃষ্টি গৌরব তুস্তিতা নিহারিকা সুম্পি আমি যদি এই সিচুয়েশনত থাকো আমি সেম রিয়াকশন দিম there is nothing abnormal ইয়াত তো একো abnormal নহয় কি লাগিছে পিকচারটো চাই এভরিথিং ইজ নর্মাল রাইট এজন ফ্যানে রণবীর সিংৰ লগত ফটো ক্লিক কৰি আছে ঠিক আছে নাও টেল মি দিস এই পিকচারটো চাই কি লাগিছে হু ইজ রিয়েল শাহরুখ খান হোয়াইট শার্ট অর ব্ল্যাক শার্ট টেল মি who is real Shahrukh Khan white shirt or black shirt White shirt. white shirt White shirt. white shirt White shirt. okay Garima Srishti Ananya Sumpi white shirt okay fine white shirt hol real Shahrukh Khan then who is he তেতিয়াহলে হলে এই মানুষজন কোন they are not same এজন আছে ডুপ্লিকেট এই যে ডুপ্লিকেট জন আছে এই ডুপ্লিকেট জনৰ ভূমিকা কি চোৱা এই ডুপ্লিকেট জনৰ নিজৰ কোনো অস্তিত্ব নাই চোৱা তেওঁৰ ফেস তেওঁৰ হেয়ার তেওঁৰ বডি ল্যাঙ্গুয়েজ তেওঁৰ কথা কোৱাৰ স্টাইল তেওঁৰ থিংকিং আন্ডারস্ট্যান্ডিং এভরিথিং শাহরুখ খানৰ দ্বাৰা ইন্সপায়ার্ড he is inspired not bad আগৰজন আসিলে ফ্যান তেও এজন ফ্যান এই ফ্যানজনে নিজৰ বলিউড স্টাৰৰ লগত এটা ফটো ক্লিক কৰিছে কিন্তু তেওঁৰ আইডেন্টিটি চেঞ্জ হোৱা নাই তেওঁৰ আইডেন্টিটি এটা বেলেগ মানুহ কিন্তু এই সিচুয়েশনত শাহরুখ খানৰ এই ফ্যানজন সম্পূৰ্ণ শাহরুখ খানৰ নিচিনা দেখিবলৈ ইভেন তেওঁৰ ডিম্পল তেওঁৰ ফেস হেয়ার বডি এভরিথিং শাহরুখ খানৰ নিচিনা কিন্তু তেওঁৰ নিজৰ কোনো আইডেন্টিটি নাই এটু কি বুঝাইছে স্টুডেন্ট এটু বুঝাইছে আইডেন্টিটি ক্রাইসিস এটু এটা ডিফেন্স মেকানিজম ইয়াত মানুহ কি কৰে এজন মানুহ যে মানুহজন সাকসেসফুল সেই সাকসেসফুল মানুহৰ লগত নিজকে সদায় কানেক্ট কৰি দেখাবলৈ বিচাৰে যেতিয়া এজন মানুহে নিজৰ ফেইলিয়ার নিজৰ মানে তোমাৰ প্রবলেমস এইকেটা যেতিয়া পাহৰি যাবলৈ বিচাৰে আৰু কেনেকে পাহৰিব যিকোনো সাকসেসফুল মানুহৰ লগত নিজকে কানেক্ট কৰি লয় এটো এটা এক্সাম্পল সদায় যে চেহাৰা চেঞ্জ হ'ব মুখখন সেম কৰি লব বডি সেম কৰি লব চুলি সেম কৰি লব দ্যাট ইজ নট মই ক'ব বিচাৰিছো যে এজন মানুহ যে মানুহজন নিজৰ জীৱনত সাকসেসফুল নহয় কোনো কাৰণত নিজৰ জীৱনত সাকসেস তেওঁ নাই পোৱা সেই মানুহজনে কি কৰে আৰু এজন সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি লয় কানেক্ট কৰি তেওঁৰ সাকসেসৰ পৰা সাকসেস পাবলৈ বিচাৰে তেওঁৰ সাকসেসৰ পৰা নিজে সাকসেস পাবলৈ বিচাৰে হেতু হল এক ধৰণৰ এডজাস্টমেন্ট মেকানিজম আৰু এই এডজাস্টমেন্ট মেকানিজমৰ নামটো কি স্টুডেন্ট ইয়াৰ নাম হল আইডেন্টিফিকেশন সো কিমান ইন্টারেস্টিং
মানুহে কিমান টেকনিক ইউজ কৰে চোৱা আইডেন্টিফিকেশন স্টুডেন্ট ইয়াত কি হয় ইয়াত মানুহজনৰ নিজৰ কোনো আইডেন্টিটি নাথাকে নিজৰ কোনো লাইফ নাথাকে তেওঁ সাকসেসফুল মানুহৰ পৰা সেই এচিভমেন্টটো পাব বিচাৰে মই এটা এক্সাম্পল দিছো ধৰা এটা এজন দেউতা সেই দেউতা নিজৰ সময়ৰ যথেষ্ট ডাঙৰ ষ্টাৰ আছিলে হিট ষ্টাৰ আছিলে লৰা বা ছোৱালী সেই ধৰণে সাকসেস পোৱা নাই তো তেওঁলোকে কি কৰিব যিকোনো জায়গা যিকোনো পাৰ্টিত খালি এটাই কথা যে মাই ফাদাৰ সাকসেসফুল মাই ফাদাৰ বিগ ষ্টাৰ হেতু কাৰণে যেটো জায়গাতেই তেওঁলোকে যায় সদায় নিজৰ দেউতাৰ কথা মেনশন কৰে মাৰ কথা মেনশন কৰে মা দেউতাৰ সাকসেসৰ লগত নিজে সাকসেসটো কানেক্ট কৰি চায় যে হু এম আই মই কোন মই আমুকৰ লৰা মই আমুকৰ ছোৱালী তো এটো হল এক ধৰণৰ এডজাস্টমেন্ট মেকানিজম ডিফেন্স মেকানিজম য'ত আমি সোসাইটিক ফেস কৰিব নিবিচাৰো আই এম আ ফেইলিয়াৰ মই হেতু ফেস কৰিব নিবিচাৰো মই কি কৰিম মই তেতিয়া লগে লগে এটা সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি লম আৰু দেখাম যে মই তেওঁৰ লগত কানেক্টেড সো ময়ো সাকসেসফুল তেওঁ যেহেতু সাকসেসফুল ময়ো সাকসেসফুল আৰু এটা এক্সাম্পল দিব পাৰো এটা ডাঙৰ গছৰ গাত বহুত ডাঙৰ এটা গছ আছে সেই গছৰ লগত যদি পাতল এটা গছ নিজক এনেকে ধৰি লয় সেই ডাঙৰ গছটোক যদি ধৰি সেই পাতল গছটো যদি লাহে লাহে আগবাঢ়িব বিচাৰে হেতু হ'ব এক ধৰণৰ আইডেন্টিফিকেশন তোমালোকে বুজি পাইছা স্টুডেন্ট এই মেকানিজমটো কেনেকে কাম কৰে পাইছো মেম Here, a person wants to achieve satisfaction. A person wants to achieve satisfaction from the success of other people, group or organization. ইয়াত এজন মানুহে satisfaction পাব বিচাৰে বেলেগ মানুহৰ সাকসেসৰ পৰা তেওঁ নিজে একো কৰিব নোৱাৰে ইয়াত এজন ইন্ডিভিজুৱেল লষ্ট হিজ আইডেন্টিটি নিজৰ সম্পূৰ্ণ ইউনিক আইডেন্টিটি তেওঁ লস কৰি পেলায় আৰু বেলেগ মানুহৰ নিচিনা বিহেভ কৰে আৰু এজন সাকসেসফুল মানুহৰ নিচিনা কমপ্লিটলি বিহেভ কৰে চোৱা নিজৰ আইডেন্টিটি সম্পূৰ্ণকে হেৰুৱাই পেলায় আৰু বেলেগ এজন সাকসেসফুল মানুহৰ নিচিনা ৰিয়েক্ট কৰে বিহেভ কৰে তেওঁৰ লগত নিজক একেবাৰে কানেক্ট কৰি লয় আৰু নিজকে সাকসেসফুল কৰিব বিচাৰে Next point is he tries to associate himself with another person. নিজকে আৰু এজন সাকসেসফুল মানুহৰ লগত তেওঁ কানেক্ট কৰিব বিচাৰে নিজৰ ইম্পৰ্টেন্স বঢ়াব বিচাৰে সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি নিজৰ ইম্পৰ্টেন্স বঢ়াব বিচাৰে যেতিয়া সিচুৱেচনৰ লগত এডজাস্ট কৰিব নোৱাৰে তেতিয়া এজন সাকসেসফুল মানুহৰ লগত নিজকে কানেক্ট কৰি সাকসেস পাব বিচাৰে তো এটো হল এটা এডজাস্টমেন্ট মেকানিজম যাক কোৱা হয় আইডেন্টিফিকেশন I will ask you question be ready for that now this is another situation এই সিচুৱেচনটোত কি হৈ আছে মানুহ কি ট্ৰাই কৰিছে try this মেম দুইজনে নিজৰ নিজৰ কথাবোৰ বুজাবলৈ চেষ্টা এক্স্যাক্টলি ইয়াত কাজিয়া কৰা নাই দুইজনে এটো বুজাবলৈ চেষ্টা কৰিছে মোৰ পইণ্টটো কাৰেক্ট মই যেটো কৈছো হেতু কাৰেক্ট নিজৰ পইণ্টক যেনেকে পাৰে তেনেকে বুজাবলৈ চেষ্টা কৰিছে স্টুডেন্ট এই মেকানিজমত এজন মানুহে নিজৰ ভুল পইণ্টটো নট কাৰেক্ট পইণ্ট কাৰণ কারেক্ট পয়েন্ট হলে হে মানুহজনৰ এডজাস্টমেন্ট প্রবলেম নহবই যদি তেওঁৰ পয়েন্টটো কারেক্ট থাকে তেতিয়া হলে তেওঁৰ ইমান বুজাবলৈ কি দৰকাৰ কারেক্ট কথা তো কারেক্টই থাকে যেতিয়া আমাৰ কথা কারেক্ট না থাকে
যেতিয়া আমাৰ পইণ্টটো লজিকেল নাথাকে তেতিয়া আমি এই ধৰণে বুজাবলৈ চেষ্টা কৰোঁ বিভিন্ন ধৰণৰ এক্সাম্পল দি মিছা কথা কৈ যেনেকৈ পাৰোঁ নিজৰ কথাটোকে প্ৰতিপন্ন কৰিব বিচাৰোঁ সেইটো হ'ল এক ধৰণৰ এডজাষ্টমেণ্ট মেকানিজম ইয়াক কোৱা হয় ৰেচনেলাইজেশ্যন মই এটা এক্সাম্পল দিছোঁ এডজাষ্টমেণ্ট মানে ৰেচনেলাইজেশ্যনৰ মই পৰীক্ষাত চিটিং কৰি আছোঁ মই চিটিং কৰাত মই ধৰা পৰি গ'লোঁ টিচাৰে মোক চিটিং কৰাৰ ক্ষেত্ৰত ধৰা পেলালে মই লগে লগে কি ক'ম মই চিটিং কৰা নাই মোৰ পাৰিবাৰিক অৱস্থা একেবাৰেই বেয়া মই যথেষ্ট দুখীয়া ঘৰৰ পৰা আহিছোঁ মই ঘৰত পঢ়া শুনা কৰাৰ কোনো সুযোগ নাই পোৱা মই যথেষ্ট কষ্ট কৰি আহিছোঁ আৰু মোক চিটিং কৰাৰ সুযোগ দিব লাগে মই যেহেতু এটা গৰীব ঘৰৰ পৰা আহিছোঁ মোৰ চাকৰিৰ সমস্যা মই পাম নে নাপাম তাৰ ঠিক নাই মই মা দেউতা মোৰ পৰা আশা কৰি আছে তেওঁলোকে মৰি যাব বুলি কৈছে মই পৰীক্ষাত পাছ নকৰিলে সেইটো কাৰণে মোক চিটিং কৰিবলৈ দিব লাগে মই চিটিং কৰাৰ যোগ্য তো এই ধৰণে মানুহে বিভিন্ন প্ৰকাৰে নিজৰ ভুল বিহেভিয়াৰ ৰং কথা মিছ ইণ্টাৰপ্ৰিটেশ্যন ফলছ ইনফৰমেশ্যন এইবিলাকৰ সহায় লৈ নিজৰ কথাটো প্ৰতিপন্ন কৰিব বিচাৰে নিজৰ ভুল কথা ৰং কথাটোক ৰাইট কৰিব বিচাৰে সেইটোকেই কোৱা হয় ৰেচনেলাইজেশ্যন কেনেকৈ কাম কৰে চোৱা ৰেচনেলাইজেশ্যন হ'ল সব কথাৰ এক্সকিউজ দিয়া মই এই কামটো ভুল কৰা নাই মই যে কামটো কৰিছোঁ ঠিক কাম কৰিছোঁ পৰীক্ষাত চিটিং কৰি ঠিক কৰিছোঁ কাৰণ মই দুখীয়া মই দেৰিকে আহিছোঁ কলেজ কাৰণ বিক্ৰম চলা নাই টেম্পো চলা নাই মই কেনেকৈ সোনকালে আহিম সব কথাত এক্সকিউজ দিয়ে নিজৰ ফেইলিয়াৰ ঢাকিবলৈ বিচাৰে সদায় ঢাকিবলৈ বিচাৰে সব কথাৰ জাষ্টিফিকেশ্যন দিয়ে মই কৰা কথাটো একদম কাৰেক্ট মোৰ এটিটিউড মোৰ বিহেভিয়াৰ একদম কাৰেক্ট কোনো এটা মানুহে ঘৰ বাৰী বনালে কোনো এটা মানুহে বিভিন্ন ধৰণৰ বিজনেছ কৰি সাকসেস পালে কোনো এটা মানুহে গভৰ্ণমেণ্ট জব কৰি সাকসেস পালে এজন মেল এডজাষ্টেড পাৰ্সন কি কৰে এই কথাবিলাকৰ ভুল ওলায় মই কেলে এইটো কাম কৰিব নাই পৰা মোৰ সিচুৱেশ্যন এনেকুৱা আছিলে মই এইটো হেল্প নাই পোৱা মই কাৰো সহায় নাই পোৱা সেই মানুহজন যে নিজে আগবাঢ়ি নাহে নিজে যে কোনো ডেভেলপমেণ্টৰ কাম নকৰে তেওঁ নিজে যে লেজি হয় তেওঁ সেইটো মানি নলয় বেলেগ যে মানুহবিলাক সাকসেসফুল আছে তেওঁলোকে কেনেকৈ সাকসেস পাইছে তেওঁলোকে কোনোবাই চুৰ কৰি পাইছে কোনোবাই ভুল কাম কৰি পাইছে কাবাৰ মা দেউতাৰ টকা আছিলে এইবিলাক খালি এক্সকিউজ দি থাকে বেলেগ সাকসেসফুল মানুহক চাই তেওঁলোকে এই এক্সকিউজ দি থাকে আৰু নিজে কেলে কোনো কাম কোনো কথা টাইমলি নাই কৰা তাৰ কাৰণে নিজে জাষ্টিফিকেশ্যন দি থাকে যে মই আমুক সুবিধা নোপোৱাৰ কাৰণে কামটো কৰিব নাই পৰা মোৰ কি ভুল মোৰ একো ভুল নাই এই কথা এইটো হ'ল য'ত মানুহে নিজৰ বিহেভিয়াৰটো সদায় সাপোৰ্ট কৰে নিজৰ বিহেভিয়াৰ কাৰেক্ট মই যেটো কৈছো হেতুৱে কাৰেক্ট নিজকে সদায় প্ৰুফ কৰিব বিচাৰে সদায় নিজকে কাৰেক্ট বুলি প্ৰুফ কৰিব বিচাৰে নিজৰ সব কথাৰ তেওঁলোকে এক্সকিউজ দিয়ে সব কথাৰ মানে ৰং কথা ৰেচনেলাইজেশ্যন মানে হ'ল এজন মানুহে নিজৰ ৰং কথাৰ সদায় সাপোৰ্ট দিয়ে That is known as rationalization. Are you understanding, student? Rationalization ki? Are you getting my point? Yes, ma'am. বুজি পাইছে তোমালোকে? I will ask questions. Paisu, ma'am. Yes. So please reply. I will ask questions to you. A situation. Oh, quoi? Ma'am, first point to আকৌ এবাৰ কৈ দিয়কচোন অকমান Acha. First point to hold giving excuses that it is not my fault.
সব কথাত এক্সকিউজ দিয়া যে মোৰ ফল্ট নহয়। ধৰা তুমি কোনো এটা মানুহৰ যদি এটা সৰু ভুল ধৰাই দিলা, সেই ভুলটোত তেওঁ ক'ব যে মোৰ ভুল নহয়, মোৰ সিচুৱেশ্যনে এনেকুৱা আছিলে। তুমি যদি কোনো এটা মানুহক কোৱা যে আপুনি এই কামটো টাইমলি কেলে নাই কৰা, আপোনাৰ ইমান এজ হৈ গৈছে, আপুনি আপোনাৰ ফিউচাৰ প্লেনিং, ফেমিলি প্লেনিং বা ইম্পৰ্টেণ্ট কামবিলাক টাইম থাকোঁতে কেলে নাই কৰা, সেই মানুহজনে মানি নলয় যে তেওঁ যে টাইম থাকোঁতে নাই কৰা, তেওঁ যে লেজি মানুহ মানি নলয়। তেওঁ লগে লগে কি ক'ব, তেওঁ ক'ব যে মোৰ পৰিয়াল দুখীয়া আছিলে, মই কোনো সুবিধা নাই পোৱা, মই কোনো স্কোপ নাই পোৱা, মই কোনো গাইডেন্স নাই পোৱা, এই ধৰণে তেওঁ সদায় এটা এক্সকিউজ বিচাৰিব। আৰু নিজে যে তেওঁ চেষ্টা কৰা নাই, তেওঁ যদি চেষ্টা কৰিলেহেঁতেন আৰু আগবাঢ়িলেহেঁতেন, সেই কথাটো তেওঁ মানি নলয়। এই ৰেচনেলাইজেশ্যন হ'ল য'ত মানুহে নিজৰ ভুল মানি নলয়, সদায় এক্সকিউজ দিয়ে যে আমুক ৰিজনৰ কাৰণে মই কামটো কৰিব নাই পৰা, আমুক কথাৰ কাৰণে মোৰ কামটো হোৱাগে নাই। সব কথাত নিজকে এই ধৰণে এক্সপ্লেইন কৰিবলৈ বিচাৰে, সব কথাত। তে সেইটো হ'ল ৰেচনেলাইজেশ্যন। মই কলেজত আহিব পৰা নাই, কেলে তুমি কলেজ আহিব পৰা নাই, কোনো নকয় যে মোৰ ভুল, মই কেলে আহিব নাই পৰা, মোৰ ভুল নাই, বাছ চলা নাই, টেম্পু পোৱা নাই, ভালকে মই কোনো সহায় পোৱা নাই, মই একেবাৰে ভিতৰুৱা জাগাত থাকোঁ, মই কেনেকৈ টাইমত আহিম, মই সদায় টাইমলি নাহোঁ। আৰু এই যে মই টাইমত নাহোঁ, সেইটো একেবাৰেই ঠিক কথা, কাৰণ মোৰ সুবিধা নাই, মই কি কৰিম। সব কথাত বেলেগক দুখ দিয়া, সব কথাত বেলেগৰ ভুল ধৰা, নিজে যে কামটো নাই কৰা, নিজৰ যে ভুল, সেইটো কেতিয়াও মানি নোলোৱা, সেইটো হ'ল ৰেচনেলাইজেশ্যন। বুজি পাইছা ষ্টুডেণ্ট? পাইছো মেম। ঠিক আছে, এতিয়া এই সিচুৱেশ্যনটো চোৱা, ইয়াত কি হ'ব পাৰে। মানুহজন কি কৰিছে, ইমান চিন্তা, মানুহজনৰ কি চিন্তা হ'ব পাৰে ইমান অফিচত বহি বহি। এইটো কি চিন্তা হ'ব পাৰে ষ্টুডেণ্ট, এনি গেছ? এইটো আমাৰ লাষ্ট মেকানিজম। আৰু এটা মেকানিজম আছে, সেইটো নেক্সট ক্লাছ ডিছকাছ কৰিম। প্লাছ এই এডজাষ্টমেণ্ট মেকানিজমৰ ওপৰত মই তোমালোকক কেইটামান মাল্টিপল চইচ কুৱেশ্যনো সুধিম। কোৱাটো ষ্টুডেণ্ট, মানুহজনে কি ভাবিব পাৰে? এনিৱান? তুষ্টিতা, শিখামণি, মানুহজন কি ভাবিছে ইমান অফিচত বহি বহি? এনি আইডিয়া ষ্টুডেণ্ট? মেম, কোৱা কোৱা কোৱা, নিশিতা কোৱা। হয়তো মানুহজনৰ কামৰ প্ৰেছাৰ বেছি হ'ব পাৰে। মানুহজনৰ কামৰ প্ৰেছাৰ বেছি হ'ব পাৰে, য়েছ, এইটো এটা হ'ব পাৰে। আৰু এডজাষ্টমেণ্ট মেকানিজমত এই মানুহজনে কম্পেনচেশ্যনৰ সহায়ো ল'ব পাৰে। কম্পেনচেশ্যন কি ষ্টুডেণ্ট? কম্পেনচেশ্যন হ'ল ইয়াত মানুহজনে এটা চাকৰিত অলৰেডি আছে, কিন্তু মানুহজনৰ যিটো টেলেণ্ট, সেই টেলেণ্ট মতে মানুহজনে এই চাকৰি ডিজাৰ্ভ নকৰে, তেওঁ ইয়াতকৈ বেটাৰ চাকৰি ডিজাৰ্ভ কৰে। ফৰ এক্সাম্পল, ছাপোজ আমি ধৰি লওঁ যে এই মানুহজনৰ ইমান টেলেণ্ট আছে যে মানুহজনে সেই পাৰ্টিকুলাৰ অফিচৰ CEO হ'ব পাৰে, একেবাৰে ওপৰৰ ৰেংকৰ পোষ্টত তেওঁ থাকিব পাৰে, ইমান টেলেণ্ট আছে, কিন্তু মানুহজনে কোনো কাৰণত এই চাকৰিটো নাই পোৱা, তাতকৈ তলৰ চাকৰি পাইছে। এই মানুহজন তাতকৈ তলৰ চাকৰি পাইছে, তো মানুহজন কি কৰিছে, পজিটিভলি নিজকে মানি লৈছে যে চাকৰিটো মই একচুৱেলি পাব লাগে, মই সেইটো নাই পোৱা, ঠিক আছে, মই কোম্পানীৰ CEO হ'ব পৰা নাই, কিন্তু মই এটলিষ্ট সেই কোম্পানীৰে মেনেজাৰ হওঁ, মই মেনেজিং পোষ্টত আছোঁ, দেট ইজ অলছ' নট বেড, মই এইটো মানি লৈছোঁ। কম্পেনচেশ্যন হ'ল কম্পেনচেট কৰা, মানে
এটা এৰিয়াত সাকসেস নাপালে বেলেগ এৰিয়াৰ সাকসেসৰ পৰা নিজৰ মনত স্যাটিসফ্যাকশন লোৱা মই এটা এৰিয়াত সাকসেস পোৱা নাই তো কি হ'ল মই বেলেগ এটা এৰিয়াত সাকসেস পাইছো এই ধৰণে এটা এৰিয়াত নাম কৰিব নোৱাৰিলে বেলেগ এটা এৰিয়াৰ পৰা সেই শান্তিটো পোৱা সেই নামটো পাবলৈ চেষ্টা কৰা তাকে কোৱা হয় কম্পেনসেশন এটো চোৱা মই ধৰা ডান্সাৰ হ'ব বিচাৰিছিলো ডাঙৰ এটা ডান্সাৰ হ'ব বিচাৰিছিলো মই হ'ব পৰা নাই তো মই কি কৰিছো মই নিজৰ এটা ডান্স একাডেমি খুলি লৈছো ঠিক আছে মই ডান্স একাডেমি খুলি লৈছো মই এডজাস্ট কৰি লৈছো ইটস ওকে ফাইন মই হিৰো হ'ব বিচাৰিছিলো হিৰো হ'ব পৰা নাই তো মই কি হলো ডিৰেক্টৰ হৈ গলো এতিয়া মই হিৰো বিলাকক ডিৰেকশন দিও তেওঁলোকৰ ওপৰত কাম কৰো কি ভাল লাগে এই ধৰণে নিজৰ মনক বুজাই লোৱা এটা এৰিয়াত সাকসেস নাপালে বেলেগ এটা এৰিয়াৰ পৰা সাকসেস লবলৈ চেষ্টা কৰা তো কম্পেনসেশন হল এটা টেন্ডেন্সি এটা টেন্ডেন্সি য'ত আমি আমাৰ ফিয়াৰ আৰু কনফ্লিক্টৰ পৰা ওলাই আহিব বিচাৰো কেনেকৈ ওলাই আহিব বিচাৰো ষ্টুডেন্ট বেলেগ এটা এৰিয়াৰ পৰা কমফৰ্ট লৈ আমি ওলাই আহিব বিচাৰো আমি নিজৰ উইকনেছটো ঢাকিব বিচাৰো কেনেকৈ ঢাকিব বিচাৰো আমি বেলেগ এটা এৰিয়াৰ পৰা ষ্ট্ৰেংথ লৈ আমি আমাৰ উইকনেছ ঢাকিব বিচাৰো আমি আমাৰ ডেফিচিয়েন্সি ঢাকিব বিচাৰো এটা এৰিয়াৰ ডেফিচিয়েন্সি ঢাকিবলৈ বেলেগ এটা এৰিয়াত যেতিয়া আমি এফৰ্ট দিওঁ এটা এৰিয়াৰ ডেফিচিয়েন্সি ঢাকিবলৈ বেলেগ এটা এৰিয়াত যেতিয়া আমি এফৰ্ট দিওঁ তাকে কোৱা হয় কম্পেনসেশন তো ষ্টুডেন্ট আজি আমি কি গম পালো এটা সৰু ৰিকেপ কৰি লওঁ নেক্সট ক্লাছত মই কোৱেশ্চনিং কৰিম আজি আমি পঢ়িছিলো এডজাষ্টমেন্ট মেকানিজম তাত আমি জানিলো যে এজন মানুহে যেতিয়া সিচুৱেচনৰ লগত খাপ খুৱাব নোৱাৰে ফৰ টেনশন ফ্ৰাষ্ট্ৰেচন ৱৰি কনফ্লিক্ট তেতিয়া তেওঁৰ মেল এডজাষ্টমেন্ট হয় মেল এডজাষ্টমেন্টৰ পৰা ওলাই আহিবলৈ মানুহে বিভিন্ন টেকনিক এপ্লাই কৰে তাকে এডজাষ্টমেন্ট মেকানিজম বুলি কয় তাৰে এটা টেকনিক হল এটা ফ্যান্টাসি ওয়ার্ল্ডত থকা নিজে এটা ভাল পৃথিৱী ক্ৰিয়েট কৰা নিজে ভাল লগা পৃথিৱী তাত মই ৰজা আৰু তাতে থকা নিজৰ সম্পূৰ্ণ আইডেন্টিটি লস কৰি বেলেগ সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি চোৱা নিজৰ ভুল কথা সদায় শুদ্ধ প্ৰমাণিত কৰা আৰু এটা এৰিয়াত সাকসেস নাপালে বেলেগ এৰিয়াৰ পৰা সাকসেস লবলৈ চেষ্টা কৰা তো এটো হল এডজাষ্টমেন্ট মেকানিজম আৰু তাৰ বিভিন্ন টেকনিক মই নেক্সট ক্লাছত এই পাৰ্টিকুলাৰ ক্লাছৰ ওপৰত কোৱেশ্চন কৰিম আজি তোমাক মনে মনে